দৰং কলেজৰ যিখন ষ্ট্ৰং ৰুম আছিলে 5টা সমষ্টিৰ আমাৰ ইভিএম কেইখন তাতে আছিলে খোলা হ'ল। আমাৰ গোটেই যিখিনি দি ইভিএমখিনি যাব আৰু ষ্ট্ৰং ৰুম আৰু কাউণ্টিং চেণ্টাৰৰ বাহিৰত অৰ্ধসামৰিক বাহিনী আমাৰ CRPF আৰু আমাৰ ষ্টেট পুলিচৰ ইতিমধ্যে আমি মোতায়েন কৰিছোঁ। ইয়াৰ বাহিৰে বিভিন্ন আমাৰ অৰ্গেনাইজেশ্যনৰ পৰা আৰু বেটেলিয়নৰ পৰাও আমাক এক্সট্ৰা ফ'ৰ্চো দিয়া হৈছে, যিখিনি আমাৰ আউটাৰ পেৰিফেৰী আৰু বিভিন্ন ঠাইত আমি ইতিমধ্যে মোতায়েন কৰিছোঁ আৰু আশা কৰিছোঁ যে গোটেইখিনি শান্তিপূৰ্ণভাৱে হ'ব। সুৰক্ষা ব্যৱস্থা আমাৰ যিখিনি আমি এনালাইচিছ কৰি পাইছোঁ সেইমতে আমাৰ মোতায়েন কৰা হৈছে। ইনাৰ পেৰিফেৰী, আউটাৰ পেৰিফেৰী প্লাছ আমাৰ বিভিন্ন থানা অঞ্চলবিলাকত আমাৰ এক্সট্ৰা ফ'ৰ্চো দিয়া হৈছে আৰু আশা কৰিছোঁ যে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ গোটেইখিনি পাৰ হ'ব। সেইটো আমাৰ অলৰেডি হৈ গৈছে, ৰাতিপুৱা সেইখিনি হৈ গৈছে, এণ্টি চাবটাইজ হৈ গৈছে। অবজাৰ্ভাৰৰ গোটেইখিনি কেইজনৰ উপস্থিতিত আমি পাঁচটা LAC 5জন অবজাৰ্ভাৰ উপস্থিতি আৰু কেণ্ডিডেট নিজে আছে, এজেণ্টসকল নিজে আছে। তেওঁলোকৰ উপস্থিতি আমি 7:30 আমি ষ্ট্ৰং ৰুম খুলিলোঁ। ইয়াৰ পাছত আমি ষ্ট্ৰং ৰুমৰ পৰা আমি ৰাউণ্ড ৱাইজ আমি 14-14কৈ আমি ইভিএম মেচিনখিনি আমি কাউণ্টিং হললৈকে লৈ যাম। আৰু কিন্তু আমি 8টা বজাত আমি কাউণ্টিং হল চব সোমাই যাব মেচিনখিনি ৰাউণ্ড ৱাইজ ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে। কিন্তু আমি পোষ্টেল বেলটটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম আৰু সেইটো আমি 8টাত আমি পোষ্টেল বেলট ষ্টাৰ্ট হ'ব। 8টাত ষ্টাৰ্ট হোৱাৰ পাছত 8:30ত আমি ইভিএম মেচিনটো ষ্টাৰ্ট আমি কৰিম কাউণ্টিঙৰ কাৰণে। আৰু ইয়াৰ নিয়মটো এনেকুৱা ধৰণে পোষ্টেল বেলট আৰু আমাৰ ইভিএম কাউণ্টিং একেলগে চলি থাকিব, কিন্তু ইভিএমৰ লাষ্ট 2টা ৰাউণ্ড আমাৰ কমপ্লিট নোহোৱাৰ আগতে আমাৰ মানে পোষ্টেল বেলটটো কমপ্লিট হ'ব লাগিব। গতিকে যদি কিবা কাৰণত যদি কমপ্লিট হৈ নাযায় লাষ্ট 2টা ৰাউণ্ডৰ আগতে, তেতিয়াহ'লে আমি 2টা ৰাউণ্ডৰ আমি ষ্টপ কৰি দিব লাগিব। কাৰণ ফাৰ্ষ্ট আমাৰ পোষ্টেল বেলটটো কাউণ্টিং হৈ যাব লাগিব, তাৰপাছত আমি ইভিএম কাউণ্টিংটো কমপ্লিট হ'ব। আমি 7-8ৰ পৰা যদি আমি পোষ্টেল বেলটটো ষ্টাৰ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে 8:30 পৰা আমি ইভিএম কাউণ্টিংটো ষ্টাৰ্ট কৰি দিম। ডিক্লেয়াৰ নহয়, মানে ট্ৰেণ্ডটো গম পাই যাব। 1টামান বজাততো ট্ৰেণ্ডটো গম পাই যাব, 1-2টাৰ ভিতৰত ট্ৰেণ্ডটো গম পাই যাব। আৰু গোটেই ফৰ্মেলিটিজখিনি কৰোঁতেতো আমাৰ 5টা-6টা এনেকুৱা ধৰণৰ বাজিব। আৰু আমাৰ প্ৰতিটো ৰাউণ্ডত 14টাকৈ থাকিব আৰু প্ৰতিটো হলতে 14টাকৈ মেচিন যাব। আমাৰ 5টা হলত 14-14কৈ যাবগৈ তাতে। আৰু কাউণ্টিং এছিষ্টেণ্টখিনি তাত আছে, 14খন টেবুল আছে তাতে। আৰু প্ৰতিখন টেবুলতে আমাৰ কাউণ্টিং ছুপাৰভাইজাৰ, এছিষ্টেণ্ট, MTS থাকিব আৰু এজন মাইক্ৰ' অবজাৰ্ভাৰ থাকিব। তাৰপৰা আৰু টেবুল এখন থাকিব য'ত অবজাৰ্ভাৰ গোটেইখিনি সময়ৰ কাৰণে প্ৰেজেণ্ট থাকিব। অবজাৰ্ভাৰ আৰু টেবুলেশ্যনৰ কাৰণে টীম এটা থাকিব। চেণ্ট্ৰেল অবজাৰ্ভাৰ থাকিবই, খালি আমি যিটো ৰাউণ্ড ৱাইজ ডিক্লেৰেশ্যনটো আৰু ছিগনেচাৰ আৰু অবজাৰ্ভাৰ ছিগনেচাৰ হোৱাৰ পাছত আমি ডিক্লেয়াৰ কৰোঁ।